অনিতা চুটিয়া লৈ আহিছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ স্মাৰ্ট মিটাৰক লৈ সমগ্ৰ ৰাজ্য জ্বলি থকাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে এটা ভাল খবৰ আহিছে বুলি আমি ক'ব পাৰো 1 এপ্ৰিলৰ পৰা বিদ্যুতৰ মাচুল 1 টকাকৈ কমিব প্ৰতি ইউনিটত উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে তেওঁ ক'লে যে স্মাৰ্ট মিটাৰৰ লগতে মেনুৱেল মিটাৰ লগাই দিয়া হ'ব ঘৰে ঘৰে আৰু তাৰ পাছত পাৰ্থক্যটো আপোনালোকে চাই ল'ব আৰু এইবাৰ গৰমৰ বাবে বিদ্যুতৰ বিল বেছিকৈ অহা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য 1 এপ্ৰিলৰ পৰা ৰাজ্যত কমিব 1 টকাকৈ বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত 1 টকাকৈ বিদ্যুতৰ মাচুল কমাৰ লগে লগে নিশ্চয় হকা লাভ কৰিব প্ৰতিগৰাকী লোকে দেশৰ ভিতৰত কেৱল অসমতহে বিদ্যুতৰ মাচুল হ্ৰাস পাব আৰু এই ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰ দুয়োটাই লগাই দিম প্ৰতি ঘৰত সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে জুন জুলাই আগষ্টত বৃদ্ধি হৈছিল গৰম আৰু গৰম বৃদ্ধি পাইছে বাবে এতিয়া স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল বেছিকৈ আহিছে সেই কথাতে উল্লেখ কৰিছে সেপ্টেম্বৰ অক্টোবৰৰ পৰা বিদ্যুতৰ ব্যৱহাৰ সকলোৰে কমিব আৰু ইয়াৰ ফলশ্ৰুতিত বিদ্যুতৰ বিলও কমকৈ আহিব মানুহে 2023ৰ পৰা বিদ্যুতৰ বিলক লৈ তুলনা কৰিলে গম পাব বিলৰ কথা সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ ৰাজ্যজুৰি প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে অহা বছৰ 1 এপ্ৰিলৰ পৰা 1 টকাকৈ কমিব বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত 1 টকাকৈ বিদ্যুতৰ মাচুল কমাই দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিদ্যুতৰ মাচুল অহা বছৰ 1 এপ্ৰিলৰ লগে লগে কমিব আৰু দেশৰ ভিতৰত কেৱল অসমতহে বিদ্যুতৰ মাচুল হ্ৰাস পাব বাকি ৰাজ্যবোৰৰ বিদ্যুতৰ মাচুল একেই থাকিব স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰ দুয়োটাই লগাই দিম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে স্মাৰ্ট মিটাৰক লৈ যেহেতু ৰাজ্যে প্ৰতিবাদ কৰি আছে জুন জুলাই আগষ্টত বৃদ্ধি পাইছে গৰম আৰু সেইবাবেই বিদ্যুতৰ ব্যৱহাৰ বেছি হৈছে আৰু বিদ্যুতৰ মাচুলো বেছিকৈ আহিছে সেপ্টেম্বৰ অক্টোবৰত বিদ্যুতৰ ব্যৱহাৰ কমিব আৰু বিদ্যুতৰ মাচুলো কমিব উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মানুহে 2023ৰ বিদ্যুতৰ বিলক লৈ তুলনা কৰি চালে গম পাব বিলৰ কথা 2023ত কিমান আহিছিল আৰু এইবাৰ কিমান আহিছে চালে গম পাব আৰু বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ ৰাজ্যজুৰি প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে অহা বছৰ 1 এপ্ৰিলৰ পৰা ৰাজ্যত কমিব 1 টকাকৈ বিদ্যুতৰ মাচুল 1 এপ্ৰিলৰ লগে লগে প্ৰতি ইউনিটত 1 টকাকৈ বিদ্যুতৰ মাচুল কমিব আৰু কেৱল ভাৰতবৰ্ষৰ ভিতৰত অসমত এই ব্যৱস্থা হ'ব আৰু অসম চৰকাৰে এই ব্যৱস্থা অসমৰ ৰাইজৰ বাবে কৰিব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰ দুয়োটাই লগাই দিম বুলিও তেওঁ উল্লেখ কৰিছে তেওঁ কি ক'লে এই মুহূৰ্তত আমি শুনাব বিচাৰিছো স্মাৰ্ট মিটাৰৰ যিসকলে কৈছে যে বিল বাঢ়িছে তেওঁলোকৰ ঘৰত মই এটা মেনুৱেল মিটাৰো লগাই দিম খালি মোক ক'লে হ'ল যে মোৰ সন্দেহ আছে স্মাৰ্ট মিটাৰ ওপৰত তেতিয়া আমি কি কৰিম এটা ঘৰত এটা স্মাৰ্ট মিটাৰ লগাই দিম এটা মেনুৱেল মিটাৰ লগাই দিম একমাহ যেতিয়া পাৰ হ'ব তেতিয়া স্মাৰ্ট মিটাৰৰ ৰিডিং মেনুৱেল মিটাৰৰ ৰিডিং আপোনালোকে চাই লওক আপোনালোকে যদি গোটেই সাংবাদিকসকল ৰেডি হয় আপোনালোকৰ ঘৰত মই এটা স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰ লগাই দিওঁ প্ৰত্যেকখন বাতৰি কাকতৰ এজন সাংবাদিক কোনে কোনে হাত দাঙি দিয়ক যে আপোনালোকৰ ঘৰত এটা স্মাৰ্ট মিটাৰ লগাই দিম লগত এটা পুৰণা মেনুৱেল মিটাৰ লগাই দিম ৰিডিঙত যদি 1 পইণ্টৰো গণ্ডগোল হয় আমি স্মাৰ্ট মিটাৰ অসমত উইথড্ৰ কৰিম তাতকৈ মই কি কম সাধাৰণ কথাটো হ'ল মানুহে কম্পেয়াৰ 23 চনৰ লগত কৰা নাই যে 23 চনৰ গৰমৰ দিন আৰু 24 চনৰ গৰমৰ দিন মানুহে কম্পেয়াৰ কৰে যোৱা মাহৰ লগত সেইকাৰণে যিমান কেইটা এইকেইদিন এপিডিচিএলে হোৱাটছআপত ৰিপ্লাই দি আছে ছ'চিয়েল মিডিয়াত আপোনালোকে ৰিপ্লাইটো চাব এপিডিচিএলে লিখি দিছে যে 23 চনৰ আগষ্ট মাহতো জুলাই মাহত আপোনাৰ ইমানেই বিল আছিলে তেতিয়া মানুহ কেইজনে উত্তৰ দিছে যে ইয়েছ উই এগ্ৰি সেইকাৰণে যাৰ সন্দেহ আছে মই কাকো মই নকওঁ যে মই ভাল স্মাৰ্ট মিটাৰ ভাল কিন্তু পৰীক্ষা কৰাত কি আপত্তি আছে ঘৰত এটা স্মাৰ্ট মিটাৰ লগাই লওক এটা মেনুৱেল মিটাৰ লগাই লওক দুইটা মিটাৰৰ ৰিডিং 1 তাৰিখে লগালে অহা 1 তাৰিখে ওলাই যাব তেতিয়া গম পাব কিন্তু স্মাৰ্ট মিটাৰ থকাৰ কাৰণে মানুহৰ বিলটো কমিব পাৰে দৰকাৰ নহ'লে লাইটটো বন্ধ কৰে কাৰণ মিটাৰত দেখি থাকে মেনুৱেল মিটাৰ নাকিলে লাইটটো বন্ধ নকৰে সেইকাৰণে অসমত ইলেক্ট্ৰিচিটি কনজাম্পশ্যনটো স্মাৰ্ট মিটাৰ হোৱাৰ পিছত কমিছে সেইকাৰণে আপোনালোকে ইয়াত একো এইটো ইছ্যু কৰিব নালাগে ধুনীয়াকৈ আপোনালোকৰ ঘৰত এচিবিৰ খৰচত প্ৰত্যেকজন বাতৰি কাকত আৰু প্ৰত্যেকটো টিভি চেনেলৰ এজন সাংবাদিকৰ ঘৰত লগত এটা স্মাৰ্ট মিটাৰ লগত এটা মেনুৱেল মিটাৰ আমি লগাই দিম
যদি ৰিডিঙত গণ্ডগোল হয় আপোনালোকে ক'ব নহয় মই এইবিলাক কথালৈ আমি তামাচা ফুৰ্তিলৈকে যাব নালাগে তেতিয়া বস্তুটো লুজ হৈ যায় আমি লুজ কৰিব নালাগে এইটো এটা সিৰিয়াছ বিষয় স্মাৰ্ট মিটাৰটো এটা সিৰিয়াছ বিষয় কাৰণ আপোনালোকেও নিউজ কৰে স্মাৰ্ট মিটাৰ বেয়া বুলি সেইকাৰণে মই আপোনালোকে যাতে ভাল কৰি নিউজ কৰিব পাৰে তাৰ কাৰণে আপোনালোককে মই এটা প্ৰস্তাৱ দিছোঁ যে স্মাৰ্ট মিটাৰটো একেলগে লগাই লওক মেনুৱেল মিটাৰটো একেলগে লগাই লওক ৰিডিংটো আপোনালোকে লৈ ল'ব তেতিয়া নিউজ কৰিবও ভাল পাব হয় নহয় কাৰণ স্মাৰ্ট মিটাৰত যদি বিল বেছি হয় ACBটো ইনকামটো বাঢ়িব লাগিব আৰু ACBৰ ইনকামটো আমিতো লুকাব নোৱাৰোঁ কিন্তু ACBৰ ইনকামটোতো বঢ়া নাই স্মাৰ্ট মিটাৰে যদি বিল বেছি দিয়ে বিলৰ টকাটো ক'ত যাব ৰাজকোষত আহিব লাগিব কালি বিধানসভাত প্ৰশ্ন কৰিলে হ'ল যে ৰাজকোষত টকা বেছি আহিছে নেকি ইয়াৰটোতো জানাৰ বহুত উপায় আছে আৰু লগতে মই কৈছোঁ কি যে আমাৰ জুন জুলাই আগষ্ট ছেপ্টেম্বৰ মানুহৰ ঘৰত ইলেক্ট্ৰিচিটিৰ বিল বেছি আহে এই ইছ্যুটো আকৌ অক্টোবৰৰ পৰা নোহোৱা হৈ যাব আৰু 1 এপ্ৰিলততো আমি ইলেক্ট্ৰিচিটিৰ দামো 1 টকা কমাই দিম ভাৰতৰ কোনো ৰাজ্যৰ দাম নকমায় অসমে প্ৰথম কমাব গতিকে তথাপিতো মই স্মাৰ্ট মিটাৰলৈ যুক্তি তৰ্কত নাযাওঁ অহাকালিৰ ভিতৰত আপোনালোকে মোক জনাই দিব মোৰ অফিচৰ পৰা আপোনালোকলৈকে ফোন কৰিব যে যোনজন সাংবাদিকে বিচাৰে যে ঘৰত এটা স্মাৰ্ট মিটাৰ মেনুৱেল মিটাৰ আমি দুটা লগাই দিম আৰু আপোনালোকে পৰীক্ষা কৰি ল'ব স্মাৰ্ট মিটাৰৰ যিসকলে কৈছে যে বিল বাঢ়িছে তেওঁলোকৰ ঘৰত মই এটা মেনুৱেল মিটাৰো লগাই দিম খালি মোক ক'লে হ'ল যে মোৰ সন্দেহ আছে স্মাৰ্ট মিটাৰৰ ওপৰত তেতিয়া আমি কি কৰিম এটা ঘৰত এটা স্মাৰ্ট মিটাৰ লগাই দিম এটা মেনুৱেল মিটাৰ লগাই দিম একমাহ যেতিয়া পাৰ হ'ব তেতিয়া স্মাৰ্ট মিটাৰৰ ৰিডিং মেনুৱেল মিটাৰৰ ৰিডিং আপোনালোকে চাই লওক আপোনালোকে যদি গোটেই সাংবাদিকসকল ৰেডি হয় আপোনালোকৰ ঘৰত মই এটা স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰ লগাই দিওঁ প্ৰত্যেকখন বাতৰি কাকতৰ এজন এজন সাংবাদিক কোনে কোনে হাত দাঙি দিয়ক যে আপোনালোকৰ ঘৰত এটা স্মাৰ্ট মিটাৰ লগাই দিম লগত এটা পুৰণা মেনুৱেল মিটাৰ লগাই দিম ৰিডিঙত যদি 1 পইণ্টৰো গণ্ডগোল হয় আমি স্মাৰ্ট মিটাৰ অসমত উইথড্ৰ কৰি দিম তাতকৈ মই কি কম সাধাৰণ কথাটো হ'ল মানুহে কম্পেয়াৰ 23 চনৰ লগত কৰা নাই যে 23 চনৰ গৰমৰ দিন আৰু 24 চনৰ গৰমৰ দিন মানুহে কম্পেয়াৰ কৰে যোৱা মাহৰ লগত সেইকাৰণে যিমান কেইটা এইকেইদিন APDCLে হোৱাটছআপত ৰিপ্লাই দি আছে ছ'চিয়েল মিডিয়াত আপোনালোকে ৰিপ্লাইটো চাব APDCLে লিখি দিছে যে 23 চনৰ আগষ্ট মাহতো জুলাই মাহত আপোনাৰ ইমানেই বিল আছিলে তেতিয়া মানুহ কেইজনে উত্তৰ দিছে যে ইয়েছ উই এগ্ৰি সেইকাৰণে যাৰ যাৰ সন্দেহ আছে মই কাকো মই নকওঁ যে মই ভাল স্মাৰ্ট মিটাৰ ভাল কিন্তু পৰীক্ষা কৰাত কি আপত্তি আছে ঘৰত এটা স্মাৰ্ট মিটাৰ লগাই লওক এটা মেনুৱেল মিটাৰ লগাই লওক দুইটা মিটাৰৰ ৰিডিং 1 তাৰিখে লগালে অহা 1 তাৰিখে ওলাই যাব তেতিয়া গম পাব কিন্তু স্মাৰ্ট মিটাৰ থকাৰ কাৰণে মানুহৰ বিলটো কমিব পাৰে দৰকাৰ নহ'লে লাইটটো বন্ধ কৰে কাৰণ মিটাৰত দেখি থাকে মেনুৱেল মিটাৰ নাকিলে লাইটটো বন্ধ নকৰে সেইকাৰণে অসমত ইলেক্ট্ৰিচিটি কনজাম্পশ্যনটো স্মাৰ্ট মিটাৰ হোৱাৰ পিছত কমিছে সেইকাৰণে আপোনালোকে ইয়াত একো এইটো ইছ্যু কৰিব নালাগে ধুনীয়াকৈ আপোনালোকৰ ঘৰত ACBৰ খৰচত প্ৰত্যেকজন বাতৰি কাকত আৰু প্ৰত্যেকটো TV চেনেলৰ এজন এজন সাংবাদিকৰ ঘৰত লগত এটা স্মাৰ্ট মিটাৰ লগত এটা মেনুৱেল মিটাৰ আমি লগাই দিম যদি ৰিডিঙত গণ্ডগোল হয় আপোনালোকে ক'ব নহয় মই এইবিলাক কথালৈ আমি তামাচা ফুৰ্তিলৈকে যাব নালাগে তেতিয়া বস্তুটো লুজ হৈ যায় আমি লুজ কৰিব নালাগে এইটো এটা সিৰিয়াছ বিষয় স্মাৰ্ট মিটাৰটো এটা সিৰিয়াছ বিষয় কাৰণ আপোনালোকেও নিউজ কৰে স্মাৰ্ট মিটাৰ বেয়া বুলি সেইকাৰণে মই আপোনালোকে যাতে ভাল কৰি নিউজ কৰিব পাৰে তাৰ কাৰণে আপোনালোককে মই এটা প্ৰস্তাৱ দিছোঁ যে স্মাৰ্ট মিটাৰটো একেলগে লগাই লওক মেনুৱেল মিটাৰটো একেলগে লগাই লওক ৰিডিংটো আপোনালোকে লৈ ল'ব তেতিয়া নিউজ কৰিবও ভাল পাব হয় নহয় কাৰণ স্মাৰ্ট মিটাৰত যদি বিল বেছি হয় ACBটো ইনকামটো বাঢ়িব লাগিব আৰু ACBৰ ইনকামটো
আমিতো লুকাব নোৱাৰোঁ কিন্তু ACBৰ ইনকামটোতো বঢ়া নাই স্মাৰ্ট মিটাৰে যদি বিল বেছি দিয়ে বিলৰ টকাটো ক'ত যাব ৰাজকোষত আহিব লাগিব কালি বিধানসভাত প্ৰশ্ন কৰিলে হ'ল যে ৰাজকোষত টকা বেছি আহিছে নেকি ইয়াৰটোতো জানাৰ বহুত উপায় আছে আৰু লগতে মই কৈছোঁ কি যে আমাৰ জুন জুলাই আগষ্ট ছেপ্টেম্বৰ মানুহৰ ঘৰত ইলেক্ট্ৰিচিটিৰ বিল বেছি আহে এই ইছ্যুটো আকৌ অক্টোবৰৰ পৰা নোহোৱা হৈ যাব আৰু 1 এপ্ৰিলততো আমি ইলেক্ট্ৰিচিটিৰ দামো 1 টকা কমাই দিম ভাৰতৰ কোনো ৰাজ্যৰ দাম নকমায় অসমে প্ৰথম কমাব গতিকে তথাপিতো মই স্মাৰ্ট মিটাৰলৈ যুক্তি তৰ্কত নাযাওঁ অহা কালিৰ ভিতৰত আপোনালোকে মোক জনাই দিব মোৰ অফিচৰ পৰা আপোনালোকলৈকে ফোন কৰিব যে যোনজন সাংবাদিকে বিচাৰে যে ঘৰত এটা স্মাৰ্ট মিটাৰ মেনুৱেল মিটাৰ আমি দুটা লগাই দিম